আধৰুৱা এটা প্ৰেমৰ কাহিনী। বহুতৰ জীৱনৰ এনেধৰণৰ এটা অধ্যায় থাকে, ক'ৰবাত মৰমবোৰে পূৰ্ণতা পায়, ক'ৰবাত আধাতে শেষ হৈ যায়, কাৰোবাৰ আকৌ আপোনজনে আধাতে এৰি আঁতৰি যায়। এনে বহু ঘাত প্ৰতিঘাত জীৱনত থাকেই। তেনে এক কাহিনী আপোনালোকৰ বাবে লিখিছে পূজা শইকীয়াই। গল্পটো পঢ়িলে দুধাৰি চকুলো বৈ আহিব। আহক যাওঁ কাহিনীৰ মাজলৈ। এদিন পুৱা প্ৰায় 10:30 মানত মুনুৱে গ্ৰন্থ সুবাস নামৰ গোটটোত তাইৰ ফেচবুকৰ প্ৰিয় লেখিকা মৌচুমী ঘোঁৰাচোৱাৰ সদায় খণ্ড আকাৰে দি থকা উপন্যাস সাগৰিকা বৰুৱাৰ কোনোবা এটা অধ্যায় পঢ়ি আছিল। ঠিক সেইখিনি সময়তে ফেচবুকত থকা নটিফিকেশ্যনবোৰে বৰকৈ আমনি দি আছিল। তাই পঢ়া এৰি সেইবোৰ চোৱাত লাগিল। তেনেকৈ চাই গৈ থাকোঁতে প্ৰায় 2 মাহ আগৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট এটাত চকু পৰিল। কিছুপৰ প্ৰফাইলটো খুচৰি চাই কিছু চিনাকি লাগি একচেপ্ট কৰিলে। লগে লগে সেই মন নামৰ ল'ৰাজনৰ মেছেজ এটা আহিলেই, ধন্যবাদ তোমাৰ বন্ধুত্বৰ তালিকাখনত মোক অন্তৰ্ভুক্ত কৰাৰ বাবে। লগতে ক'লে, সম্পূৰ্ণ 2 মাহৰ পিছত একচেপ্ট কৰিলা, এয়া তোমাৰ ইগ' নে আন কিবা। মেছেজটো তাই চালে যদিও ৰিপ্লাই নকৰি আকৌ পঢ়াত লাগিল। কিছুপৰ পিছত আকৌ মেছেজ এটা আহিল, কি খবৰ, তুমি ৰিপ্লাই নিদিয়া যে, অন্ততঃ আমি চিনাকি হ'ব পাৰোঁ ন। এইবাৰ মুনুৱে ৰিপ্লাই কৰিলে, মোৰ খবৰ ভাল, আৰু তোমাৰ? এনেকৈ 2-এটা কথা পাতি তাই নিজৰ কামত ব্যস্ত হৈ গ'ল। এনেকৈ আৰম্ভণি হৈছিল মুনু আৰু মনৰ বন্ধুত্ব। মনে সদায় পুৱা আবেলি মুনুক নিজে মেছেজ কৰিছিল। মুনুৱে কেতিয়াবা উত্তৰ দিছিল আৰু কেতিয়াবা নিদিছিল। তথাপিও মনে তাইক মেছেজ কৰিব এৰা নাছিল। প্ৰথম অৱস্থাত তাই ইমান গুৰুত্ব দিয়া নাছিল যদিও পিছলৈ যেন তাৰ উপস্থিতি তাইৰ ভাল লগা হৈ আহিব ধৰিলে। তাইৰ সদায় পুৱাটোৰ আৰম্ভণি যেন তাৰ পৰাই হৈছিল। গুড মৰ্ণিং, গুড নাইট, কি কৰিছা, ভালে আছানে? লাহে লাহে কথাবোৰ বাঢ়ি আহিব ধৰিলে। সিহঁতৰ ফোন নাম্বাৰো সালসলনি হ'ল। মন তেতিয়া প্ৰাইভেট বেংক এটাৰ একাউণ্টেণ্ট আছিল আৰু মুনু BA 5th চেমৰ ছাত্ৰী আছিল। এই কৰ্মব্যস্ততাবোৰৰ মাজতো দিনটোত সিহঁতৰ যথেষ্ট পৰিমাণে কথা বতৰা হৈছিল। সঁচা কথা ক'বলৈ গ'লে সিহঁতৰ মাজত প্ৰেম নামৰ ফুলপাহ ফুলি উঠিছিল। তেতিয়ালৈকে কিন্তু সিহঁতৰ কেতিয়াও দেখা-দেখি হোৱা নাছিল। এনেদৰে সম্পৰ্কটো একো আউল নলগাকৈ চলি গৈ আছিল। এদিন সিহঁতে কথা পাতি ইজনে সিজনক লগো কৰিলে। ভাল লগা বেয়া লগাবোৰ জানিলে। একেলগে হোটেলত বহি খোৱা-বোৱা কৰিলে। ইটোৱে সিটোৰ লগত পাৰ কৰা সময়বোৰ যেন সঁচাকৈ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ সিহঁত। এনেকৈ আৰু সিহঁতৰ ভালপোৱা মৰমবোৰ বাঢ়ি আহিব ধৰিলে। ইমানখিনিলৈকে সকলোবোৰ ঠিকেই চলি আছিল। সময়ত সিহঁতৰ ঘৰত কথাবোৰ গম পালে। প্ৰথম অৱস্থাত কথাবোৰ এখন ঘৰতো মানি লোৱা নাছিল। কাৰণ সিহঁতৰ জাতিগত সমস্যাই কিছু পৰিমাণে দেখা দিছিল। হ'লেও সন্তানৰ সুখৰ বাবে সকলো কথা দুয়োৰে মাক-দেউতাকে মানিবলৈ সাজু হৈছিল। কিন্তু সময়ৰ পাকচক্ৰত আউল লাগিছিল সিহঁত দুয়োৰে মাজতহে। লাহে লাহে যেন মন সলনি হ'বলৈ ধৰিলে। মুনুক মনে সময় নিদিয়া হ'ল। সুধিলে কয়, জানাইচোন প্ৰাইভেট চাকৰি, সময় বেছিকৈ দিব লাগে। তোমাক ইমান সময় কেনেকৈ দিওঁ, অলপতো বুজি পোৱা। আৰু এটা কথা, প্ৰতিটো মুহূৰ্ত মোৰ পিছত যে লাগি থাকা, তোমাৰ আৰু আন কাম নাই নেকি? প্ৰথমতে তাইৰ কথাবোৰ মানি ল'বলৈ অকণমান কষ্ট হৈছিল। হ'লেও লাহে লাহে নিজক বুজাবলৈ শিকিলে। কিন্তু ইমানৰ পিছতো দুখবোৰে যেন তাইৰ লগ এৰা নিদিলে। হঠাৎ এদিন মনে তাইক ক'লে, ক্ষমা কৰিবা মোক, মই আৰু এই সম্পৰ্কটো আগবঢ়াই নিব নোৱাৰিম। আচলতে তুমি মোৰ প্ৰেম নাছিলা, মাথো মোৰ দুচকুৰ ভাল লগাহে আছিলা। মানে বুজি পাইছা চাগৈ কি ক'ব বিচাৰিছোঁ। I like you, but I love you no. এইটো কেতিয়াও হ'ব নোৱাৰে। তুমি মোক বেয়া নাপাবা, মই তোমাক দুখ দিলোঁ। এতিয়া আৰু আমি একেলগে নাথাকোঁ দিয়া। যিহেতুকে মই তোমাৰ লগত সুখী হ'ব পৰা নাই। এতিয়াই যদি পৰা নাই, ভৱিষ্যতেও নোৱাৰিম।
সেইবাবে মই তোমাক আৰু কষ্ট দিব বিচৰা নাই। মুহূৰ্তৰ বাবে যেন মুনুৱে চকুৰে একো দেখা পোৱা নাছিল। কাল অমানিশাহে নামি আহিছিল। জীয়াই থকাৰ সকলো পথ যেন বন্ধ হৈ গৈছিল। মৰি যাব খুজিছিল তাই। কিন্তু তাইৰ মাক তাইৰ সাহস হৈ লগত আছিল আৰু মানুহ চিনিবলৈ শিকাইছিল। এনেকৈ ভাঙি যোৱা তাইজনী আকৌ জি উঠিল। এনেদৰেই কিছুদিন পিছত মনে আকৌ তাইক ফোন মেছেজ কৰি আমনি দিবলৈ আৰম্ভ কৰিলে। মোক ক্ষমা কৰি দিয়া। মই যি কৰিলোঁ সেয়া মোৰ ভুল আছিল। তোমাক আঁতৰাই ৰাখি মই সুখী হ'ব পৰা নাই। উভতি আহা, অতীতৰ সময়বোৰ মোক ঘূৰাই দিয়া। কিন্তু মুনুৱে কোনো কাৰণত তাৰ কথাবোৰ শুনিব নোখুজিলে। মাথো এটা কথাই তাক সোঁৱৰাই দিলে যে দ্বিতীয় সুযোগ কেৱল কাহিনীয়েহে দিব পাৰে, জীৱনে নহয়। মই মোৰ বৰ্তমানৰ সময়বোৰৰ সৈতে সুখী আছোঁ। কোনে কয় প্ৰেম জীৱনত এবাৰহে হয়। ভালপোৱা যদি সঁচা হয়, প্ৰেম আকৌ হ'ব পাৰে। মই মোৰ প্ৰেমৰ সৈতে সুখী আছোঁ, য'ত মই জনী আকৌ হেৰাই যোৱাৰ ভয় নাই। যাৰ হৃদয়ত মোৰ প্ৰতি মৰম দেখিছোঁ, যোনে মোক ভাল পায়, আজীৱন মোৰ লগত থাকিব, মই তেওঁৰ সৈতেহে থাকিব বিচাৰোঁ। প্ৰতাৰণা কৰি আঁতৰি যোৱাজনৰ সৈতে নহয়। কাৰণ মন গ'ল লগত থাকিব বিচাৰিবা, মন যাব আকৌ আঁতৰি যাবা। এনেকৈতো আৰু ভালপোৱা নহয়, য'ত মৰম নাই, ভৰসা নাই। তাত মই কাষত থকাৰ মোৰ কোনো অভিপ্ৰায়ো নাই। মুখা পিন্ধা মানুহবোৰৰ সৈতে কাৰোবাক ভাল পোৱাৰ আগতে এবাৰ নহয়, 1000 বাৰ ভাবক, আপুনি তেওঁৰ সৈতে সুখীনে? যদি নহয়, মিছা সপোন দেখুৱাই আনক কষ্ট দিয়াৰ অধিকাৰ আপোনাৰ নাই।